নমস্কাৰ সকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাছ 7ৰ ইংলিছ ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াত তোমালোকৰ আজিৰ ভিডিঅ'টিত যিকেইটা গ্ৰামাৰৰ কুৱেশ্যন আছে সেইকেইটা এনচাৰ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট তোমালোকৰ শ্বৰ্ট এনচাৰ কুৱেশ্যন দিছে কেইটামান, 5টা কুৱেশ্যন দিছে। যেনে প্ৰথমটো কুৱেশ্যন হৈছে হু ইজ দ্য পইণ্ট অফ দি পয়েম দি ৱাইন এণ্ড দি লিভছ। ৱাইন এণ্ড দি লিভছ কবিতাটোৰ কবিগৰাকীৰ নামটো লিখিব দিছে। হোৱাট ছিজন ইজ মেনশ্যন ইন দ্য পয়েম, অৰ্থাৎ কবিতাটোত উল্লেখ থকা ছিজন বা ঋতুৰ কথাটো উল্লেখ কৰিব দিছে। নেক্সট, ৱেন ডিড দিয়া প্লেন টু ভিজিট আছাম, অৰ্থাৎ দিয়াই কেতিয়া অসম ভ্ৰমণৰ পৰিকল্পনা কৰিছিল বা ভাবিছিল। কুৱেশ্যন নম্বৰ 4, হোৱাট এনিমেলছ ডিড দিয়া এণ্ড শ্ৰুতি চি ডিউৰিং দি জীপ ছাফাৰী, অৰ্থাৎ জীপ ছাফাৰীৰ সময়ত শ্ৰুতি আৰু দিয়াই কি কি জন্তু দেখিবলৈ পাইছিল। হু হাৰ্ড দি ৱাইনছ লাউড কল, আৰু বতাহৰ যিটো উচ্চ শব্দ, উচ্চ মাত, সেইটো কোনে শুনিবলৈ পাইছিল। অ'কে, নেক্সট তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোত এনচাৰ দি ফলোয়িং কুৱেশ্যন, অৰ্থাৎ 2 মাৰ্কৰ 5টা কুৱেশ্যন দিছে, তোমালোকে এনচাৰটো কৰিব লাগে। গতিকে সেইখিনি তোমালোকে নিজে চাই ল'বা। এতিয়া আমি ৰাইমিং ৱৰ্ডকেইটা চাওঁ। ৰাইট দি ৰাইমিং ৱৰ্ডছ অফ দি ফলোয়িং ৱৰ্ডছ। অ'কে, প্ৰথমটো দেৰ ৰাইমিং ৱৰ্ড হ'ব তোমালোকৰ দেৰ ৰাইমিং ৱৰ্ড হ'ব চে। অ'কে, দে চে। অ'কে, তাৰপিছত গ'ল্ডৰ তোমালোকৰ ৰাইমিং ৱৰ্ড হ'ব গ'ল্ডৰ ৰাইমিং ৱৰ্ড হ'ব তোমালোকৰ চল, SOLD। ঠিক আছে, গ'ল্ডৰ ৰাইমিং ৱৰ্ড হ'ব চল। তাৰপিছত তোমালোকৰ ফ্লিঅ'ৰ ৰাইমিং ৱৰ্ড হ'ব FLEW। ফ্লিঅ'ৰ ৰাইমিং ৱৰ্ড হ'ব তোমালোকৰ ৰিউ, GREW। অ'কে, তাৰপিছত নিউটো হ'ব তোমালোকৰ ৰাইমিং ৱৰ্ড। ফ্লিঅ'ৰ নিউ ৰাইমিং ৱৰ্ড হ'ব নিউ, ৰিউ। তো তাৰ ভিতৰত যিকোনো এটা তোমালোকে লিখিবা। নেক্সট কল শব্দটোৰ ৰাইমিং ৱৰ্ড হ'ব কল, তল ন, তলটো হ'ব ফল হ'ব ন, কল, তল, ফল। গতিকে যিকোনো এটা লিখিবা তোমালোকে, কলৰ ৰাইমিং ৱৰ্ড কল, তল, ফল, যি লিখা তোমালোকে। নেক্সট তোমালোকৰ ছানৰ ৰাইমিং ৱৰ্ড হ'ব ছান, ফান ন, ছানৰ ৰাইমিং ৱৰ্ড হ'ব ফান। তাৰপিছত ৰানো হ'ব ন, ছান, ফান, ৰান। গতিকে তোমালোকে যিকোনো এটা লিখি দিবা। নেক্সট তোমালোকৰ 4 নম্বৰ কুৱেশ্যন, চুজ দি কাৰেক্ট ডিটাৰমিনাৰ্ছ ফ্ৰম দি অপশ্যনছ গিভেন, অৰ্থাৎ ইয়াতে কুৱেশ্যনকেইটা তোমালোকৰ অপশ্যন দিয়া আছে, সেই অপশ্যনকেইটাৰ মাজৰ পৰা শুদ্ধ ডিটাৰমিনাৰটো বাছি উলিয়াব দিছে। প্ৰথমটো কুৱেশ্যন হৈছে আই হেভ এ এন এপল। আমি জানোৱেই যে যেতিয়া তোমালোকৰ পিছৰ শব্দটো কি থাকে, প্ৰথম শব্দটো ভাৱেল থাকে, তেতিয়াহ'লে কি আৰ্টিকল বহে, তোমালোকৰ এন আৰ্টিকল বহে। গতিকে প্ৰথমটো কুৱেশ্যনত কাৰেক্ট এনচাৰ হ'ব এন, আই হেভ এন এপল। ঠিক আছে, এন হ'ব, কিয়নো আপেলটোৰ প্ৰথম আখৰটো হৈছে ভাৱেল। ঠিক আছে, গতিকে প্ৰথমটোৰ এনচাৰ আই হেভ এন এপল হ'ব, এন হ'ব। ঠিক আছে, নেক্সট তোমালোকৰ বিটো দিয়া আছে ছান, ছান ইজ ভেৰি ব্ৰাইট। অ'কে, ইয়াতে যিহেতু এটা বস্তু নিৰ্দিষ্টকৈ কোৱা হৈছে, গতিকে ইয়াতে কি বহিব, দি ছান ইজ ভেৰি ব্ৰাইট। গতিকে ইয়াতে দা বহিব। নেক্সট তোমালোকৰ 3 নম্বৰ, চি ইজ ডেছ নাইচ গাৰ্ল। যিহেতুকে নাইচ শব্দটোৰ প্ৰথম আখৰটো হৈছে তোমালোকৰ কেপিটেল, গতিকে চি ইজ এ নাইচ গাৰ্ল হ'ব। অ'কে, ইয়াতে চি ইজ এ নাইচ গাৰ্ল। 3 নম্বৰটো তোমালোকৰ এ হ'ব। অ'কে, তাৰপিছত 4 নম্বৰটো সুধিছে দিয়াৰ ইজ এন দি ইউনিভাৰ্চিটি নিয়াৰ মাই হাউচ। অ'কে, দিয়াৰ ইজ ডেছ ইউনিভাৰ্চিটি নিয়াৰ মাই হাউচ। যিহেতু আমাৰ শেষৰ শব্দটো ইউনিভাৰ্চিটিৰ প্ৰথম আখৰটো হৈছে ভাৱেল, হয়নে, ভাৱেল ইউ থকাৰ লগে লগে ইয়াতে কি হ'ব, তোমালোকৰ ইউ আছে যদিও ইয়াতে উচ্চাৰণটো কেনেকৈ হৈছে, উৱা বা ইউ দৰে উচ্চাৰণ হৈছে, হয়নে। ইউ দৰে উচ্চাৰণ হোৱাৰ লগে লগে তোমালোকৰ সেই বস্তুটো কি হয়, তোমালোকৰ এন নহয় এ হয়। গতিকে তোমালোকৰ 4 নম্বৰ যিটো কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যনটোত দিয়াৰ ইজ এ ইউনিভাৰ্চিটি হ'ব, এ হ'ব। ঠিক আছে, এ হ'ব, এন নহয়। দিয়াৰ ইজ এ ইউনিভাৰ্চিটি নিয়াৰ মাই হাউচ। নেক্সট 5 নম্বৰ, দি হেন লেইড এগ এভৰি ডে। অ'কে, অৰ্থাৎ মুৰ্গীটোৱে সদায় কণী দিয়ে। আমি জানো যে যিহেতু এগৰ শব্দটোৰ প্ৰথম আখৰটো কি হৈছে ভাৱেল, গতিকে ইয়াতে কি হ'ব তোমালোকৰ এন হ'ব, দি হেন লেইড এন এগ। অ'কে, তোমালোকৰ 5 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব এন। অ'কে, নেক্সট তোমালোকৰ আইডেণ্টিফাই দি এডভাৰ্বছ ইন দি ফলোয়িং চেণ্টেন্স। তলৰ বাক্যকেইটাৰ পৰা আমাৰ এডভাৰ্ববোৰ বাছি উলিয়াব দিছে। এতিয়া প্ৰথমটো চাওঁ আমি, দি বাৰ্ডছ চেং চুইটলি ইন দি মৰ্ণিং। ইয়াতে চুইটলিটো হ'ব এডভাৰ্ব। নেক্সট, উই মাষ্ট ক্ৰছ দি ৰোড কেয়াৰফুলি। ইয়াতে কেয়াৰফুলিটো হ'ব, 2 নম্বৰটোত কেয়াৰফুলিটো হ'ব এডভাৰ্ব। 3 নম্বৰটো হৈছে আই উইল ফিনিছ মাই ড্ৰয়িং নাও। ইয়াতে নাওটো হ'ব তোমালোকৰ এডভাৰ্ব। নেক্সট 4, দি ডগ বাৰ্ক লাউডলি এট দি ষ্ট্ৰেঞ্জাৰ। আচ্ছা, কুকুৰবিলাকে
অচিনাকি মানুহৰ সন্মুখত জোৰকৈ চিঞৰে অ'কে জোৰকৈ ভুকে গতিকে ইয়াতে লাভলিটো হ'ব তোমালোকৰ এডভাৰ্ব তাৰপিছত ৰাহুল ৰাণ ফাষ্ট টু উইন দি ৰেচ অ'কে 5 নম্বৰটোত হ'ব তোমালোকৰ ফাৰ্ষ্টটো হ'ব এডভাৰ্ব অ'কে গতিকে এডভাৰ্বকেইটা মই চিলেক্ট কৰি দিলোঁ আচলতে এডভাৰ্ববিলাকৰ পিছত প্ৰায়ে এল ৱাই থকা দেখিবলৈ পোৱা যায় গতিকে যিকেইটা শব্দত এল ৱাই আছে সেইকেইটা তোমালোকৰ এডভাৰ্ব হ'ব লগতে এডভাৰ্বটোত নাও সময় বুজা এইবিলাকো এডভাৰ্ব হয় গতিকে নাও দেন এইবিলাকো এডভাৰ্ব হয় আৰু এনেকৈ 3 নম্বৰটোত নাওটো এডভাৰ্ব হৈছে ঠিক তেনেদৰে 5 নম্বৰটোত তোমালোকৰ ফাৰ্ষ্টটো এডভাৰ্ব হৈছে অ'কে নেক্সট তোমালোকৰ 6 নম্বৰ কুৱেশ্যন দি আপেল ইজ প্ৰিপজিশ্যন কৰিব দিছে দি এপল ইজ অন দি টেবুল আপেলটো টেবুলৰ ওপৰত আছে অন হ'ব প্ৰথমটো টুটো হৈছে আই লিভ এট ইন অন গুৱাহাটী যেতিয়া এখন ডাঙৰ চিটিৰ কথা কোৱা হয় তেতিয়া ইন বহে ন আই লিভ ইন গুৱাহাটী গতিকে দ্বিতীয়টোত তোমালোকৰ ইন হ'ব নেক্সট 3 উই ভিজিটেড চৰাইদেউ দি আফটাৰনুন যেতিয়া উই ভিজিটেড চৰাইদেউ এট আফটাৰনুন অ'কে চৰাইদেউ ইন আফটাৰনুন হ'ব ইয়াতে ইন মৰ্ণিং ইন আফটাৰনুন অ'কে ইন দি আফটাৰনুন গতিকে ইয়াতো ইনে হ'ব দেন 4 নম্বৰটো ডিষ্ট্ৰিবিউট দি মেংগ' ডেছ দি ষ্টুডেণ্টছ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি কৰা আমসমূহ ভগাই দিয়া বিতৰণ কৰা গতিকে ইয়াতে এমং হ'ব অ'কে দি ডিষ্ট্ৰিবিউট দি মেংগ'ছ এমং দি ষ্টুডেণ্টছ দেন আই ৱাজ বৰ্ণ ইন অন এট 2014 আচ্ছা যেতিয়া চন এটা থাকে 2014 2015 2014 2015 2016 2026 তেতিয়া সদায় আই ৱাজ বৰ্ণ ইন হ'ব ঠিক আছে তাৰ লগত সদায় চন এটা থাকিলে ইন বহে ইন প্ৰিপজিশ্যন বহে গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ কৰি ল'বা নেক্সট তোমালোকৰ 7 নম্বৰটো ট্ৰান্সলেট দি ফলোইং চেণ্টেন্সেছ ইনটু এছামিছলৈ ট্ৰান্সলেট কৰিব দিছে তলৰ বাক্যসমূহ যেনে জুবিন গাৰ্গ ৱাজ বৰ্ণ ইন 1972 অৰ্থাৎ জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনত নেক্সট ইট ইজ ৰেইনিং নাওটো লিখিলে হ'ব তোমালোকৰ এতিয়া বৰষুণ দি আছে দেন 3 নম্বৰটো উই শুড ৰেচপেক্ট আৱাৰ টিচাৰ্ছ আমি আমাৰ শিক্ষকসকলক ৰেচপেক্ট কৰিব সন্মান কৰিব লাগে অ'কে 4 নম্বৰটো অনুবাদ কৰিলে হ'ব ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ড অৰ্থাৎ পানী নামনিলৈ বয় অ'কে ৱাটাৰ ফ্ল' ডাউনৱাৰ্ডটো হ'ব পানী নামনিলৈ বয় অ'কে নেক্সট 5 নম্বৰটো হৈছে হনেষ্টি ইজ দ্য বেষ্ট পলিচি এইটো তোমালোকৰ অসমীয়াত অনুবাদ কৰিলে হ'ব সাধুতাই হৈছে পৰম নীতি বা শ্ৰেষ্ঠ নীতি ঠিক আছে সাধুতা হৈছে কি নীতি শ্ৰেষ্ঠ নীতি গতিকে এইটো হ'ব 5 নম্বৰটো এনেকুৱা গতিকে আজিলৈ ইমানেই ইয়াতে যদি তোমালোকৰ নজনা কিবা কুৱেশ্যন আছে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা ধন্যবাদ